আমি প্ৰথম কথা হৈছে ডিগবৈ সমষ্টিৰ মাননীয় সন্মানীয় বিধায়ক সুৰেণ ফুকন ডাকৰীয়াক আমি ধিক্কাৰ দিছোঁ। ডিগবৈ নগৰ সমিতিক আমি ধিক্কাৰ দিছোঁ আৰু IOC কৰ্তৃপক্ষক আমি ধিক্কাৰ দিছোঁ। এই কৃত্ৰিম বানৰ বাবে কিন্তু এই মই যিকেইজনৰ নাম ক'লোঁ, যিকেইটা সংস্থাৰ নাম ক'লোঁ, তেওঁলোক কিন্তু খুব জগৰীয়া। পূৰ্বতেও এনেকুৱা ধৰণৰ বানপানী হৈছে, কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই, কোনো ধৰণৰ এওঁলোকে কাৰ্যব্যৱস্থা লোৱা নাই। নগৰখন মডিফিকেশ্যন, ক'ৰবাত ষ্ট্ৰীট লাইট কৰিছে, ঠিক আছে, ষ্ট্ৰীট লাইটৰ প্ৰয়োজন আছে, কিন্তু কিছুমান ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ক'ৰবাত তেওঁলোকে পানীৰ ফাউণ্টেইন বনাইছে। এওঁলোকে অকল বিউটিফিকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে, কিন্তু যি আমাৰ অতিকে আজি বৰ্তমান যুগত এটা খুবেই এটা চিৰন্তন সমস্যা হৈছে, এইটো হৈছে কৃত্ৰিম বানপানী। এই কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই, আৰু তাৰ বাবে মই জনপ্ৰতিনিধিক ধিক্কাৰ দিছোঁ, IOC প্ৰশাসনক ধিক্কাৰ দিছোঁ, টাউন কমিটিক ধিক্কাৰ দিছোঁ। এটা অকমান্য টাউন কমিটি, এটা অকমান্য ডিগবৈ পৌৰসভা, এই ক্ষেত্ৰত কিন্তু তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া প্ৰায় আমাৰ যিমানটা ৱাৰ্ড আছে তাৰ পৰা আধা সংখ্যক ৱাৰ্ড পানীৰ তলত ডুব গৈ আছে। তেওঁলোকে কি ৰাইজৰ লগত ধেমালি কৰিছে নেকি? তেওঁলোকে ৰাইজৰ জীৱনৰ লগত ধেমালি কৰিছে নেকি? তেওঁলোকে এই ক্ষেত্ৰত কিন্তু তেওঁলোকে অতি সোনকালে ব্যৱস্থা লওক। এই ক্ষেত্ৰত কিন্তু আমি খুব কম সময়ৰ ভিতৰতে কিন্তু আমি যদি এই ক্ষেত্ৰত যদি কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, এই ক্ষেত্ৰত কিন্তু আমি কিন্তু ছাত্ৰ সন্থাই কিন্তু জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু তেওঁলোকক আমি এটাই আহ্বান জনাম, অহাকালি তেওঁলোকে নাৱৰ ব্যৱস্থা কৰক, আৰু যদি নাও কিনিবলৈ অসমৰ্থ তেতিয়াহ'লে তেওঁলোকে কলগছ কাটি, ভীমকলৰ গছ কাটি কিন্তু ইয়াত তেওঁলোকে ভীমকল কাটি কিন্তু তেওঁ ভূৰৰ ব্যৱস্থা কৰক। আমাৰ এটাই আহ্বান। এককাল পানী একদম বিচনালৈকে থাকিব জেগা নাই, সোমাবলৈও অৱস্থা নাই, মানে ফ্ৰিজে উঠি গৈছে আৰু 1 ঘণ্টা পানীত এনেকুৱা অৱস্থা, মানুহ থাকিবলৈ জেগা নাই। এতিয়া ছোৱালীকেইজনী ক'ৰবাত মেডিকেললৈ পঠিয়াই দিছোঁ, তাত থাকিব দিছোঁ হৈছে, কিন্তু ইমান অত্যাচাৰ পানী হোৱা নাই। আজি মানে ইমানেই পানী হৈছে যে আমি একদম পানী সোঁতটোৱে ইমান বেছিকৈ আছে, একদম লৈ গৈছেগৈ কঁকাললৈকে। ভিতৰত অৱস্থাই নাই, এতিয়া সোমাবই নোৱাৰোঁ, কি বুলি সোমাম ভিতৰত। বাচি কিনে বাহিৰলৈ আহিলোঁ, এনেকুৱা অৱস্থা হ'ল। এতিয়ালৈকে 1.5 ঘণ্টামান হৈ গ'ল আমি ৰাস্তাতে আছোঁ। এই মেইন ৰাস্তাটো অকণমান ডুবা নাছিলে, তাতে আমি আছোঁ। গোটেইখিনি ওলাই দিলোঁ ঘৰৰ পৰা মানুহখিনি, আমি গোটেই এই লাইনটো গোটেই অৱস্থাই নাই। আপুনি নিজে চাওকচোন, এতিয়ালৈকে পানী আছে। পানীখিনি যে বাহিৰলৈ সিঁচি দিম তেনেকুৱাওতো বাহিৰত অপশ্যনে নাই ন। বাহিৰতে পানী লেভেলটো ইমান ৱালৰ ওপৰলৈকে আছে, সেইকাৰণে আমি বাহিৰতে আহিব লগা হৈছে। এতিয়া 1 ঘণ্টা 1.5 ঘণ্টা হ'ল ৰাস্তাতে আছোঁ। বৰষুণত পানী হয়, 1 ঘণ্টামান দিলেও মানে বৰষুণটো একচুৱেলি বৰষুণটো যেতিয়া দি থাকে তেতিয়া পানীটো নহয়। বৰষুণটো অলপ যেতিয়া বৰষুণটো কমি যায়, কিন্তু পানীৰ সোঁতটো তেতিয়া একদম অট'মেটিক ক'ৰবাৰ পৰা পানী আহে আৰু ডাইৰেক্ট সোমাই যায়। আনকালেও হৈছে এই বছৰটো কেইবাবাৰো হ'ল, কিন্তু এইবাৰ একদম হায়েষ্ট। মানে এনেকুৱা হ'ল যে আমাৰ বিচনাৰ ওপৰ লেভেললৈকে গুচি গ'ল আৰু মেট্ৰেছলৈকে তিতি গ'ল। ভাবি চাওকচোন তেতিয়াহ'লে পানীৰ লেভেলটো কিমান হ'ব।